নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল, যোৱা দুদিনৰ পৰা মই কোনো ধৰণৰ ভিডিঅ' আপলোড কৰিব পৰা নাই। আপোনালোকে নিশ্চয় জানে যে সমগ্ৰ অসমতে কি ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা চিৰ বিদায় ল'লে, যাৰ কাৰণে সকলোৰে মন চন বেয়া হৈ আছে, সকলোৰে মনটো ভাঙি গৈছে। সেইকাৰণে মই যোৱা দুদিনৰ পৰা ভিডিঅ' আপলোড কৰা নাই। আৰু ইয়াৰ মাজতে কিছুমানে মোক কমেণ্ট বক্সত বা ফোন কলৰ জৰিয়তে জানিব বিচাৰিছে যে দাদা অৰুণোদয়ৰ যিটো 25 তাৰিখে টকা দিয়াৰ কথা আছিলে সেইটো দিবনে নাই। সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। ইতিমধ্যে আপোনালোকে নিশ্চয় জানে যে অসমৰ হিয়াৰ আমঠু অতিকৈ মৰমৰ প্ৰতিজন ব্যক্তিৰ অতিকৈ মৰমীয়াল এজন ব্যক্তি আছিল জুবিন গাৰ্গ। আৰু তেখেতৰ মৃত্যুৰ কাৰণে ৰাজ্যিক চৰকাৰে ইতিমধ্যে 3 দিনীয়া ৰাজ্যিক ঘোষণা কৰিছে। 20, 21 আৰু 22 ছেপ্টেম্বৰত তাৰিখলৈকে এইটো ৰাজ্যিক ঘোষণা কৰিছে। আৰু কিছু নিউজ চেনেলত কিন্তু বৰ্তমান সময়তো এটা কথা প্ৰচাৰ হৈছে যে 7 দিনীয়া ৰাজ্যিক ঘোষণা কৰাৰ কথাও ইতিমধ্যে কিছুমান নিউজ চেনেলত বজাই আছে। আৰু যেতিয়া যদি 20, 21 আৰু 22 ছেপ্টেম্বৰ যিটো 3 দিনীয়া ৰাজ্যিক ঘোষণা কৰিছে, 23, 24 যেহেতু 25 তাৰিখে দিয়াৰ কথা আছে অৰুণোদয় আঁচনিৰ টকা, যদি এই 3 দিনতেই সমাপ্ত হয় ৰাজ্যিক ঘোষণা, তেনেহ'লে কিন্তু 25 তাৰিখে নিশ্চিত আপোনালোকে টকাটো পাব। আৰু যদি 7 দিনীয়া হয় তেনেহ'লে কিন্তু অৰুণোদয় টকাটো দিয়াৰ কথা ইয়াত নাহে, কাৰণ সকলোৰে মনটো এতিয়া বেয়া হৈ আছে বৰ্তমান সময়ত। আৰু ইয়াৰ ওপৰত কিন্তু অসম চৰকাৰে এতিয়া কোনো ধৰণৰ নটিফিকেশ্যন জাৰি কৰা নাই যে 25 তাৰিখে অৰুণোদয় টকাটো স্থগিত ৰখাৰ কথা। যদি অসম চৰকাৰে ইয়াৰ ওপৰত কোনো ধৰণৰ নটিফিকেশ্যন জাৰি কৰে বা কোনো ধৰণৰ জাননী দিয়ে যে 25 তাৰিখে অৰুণোদয় টকাটো স্থগিত ৰখা হ'ব, মই অতি সোনকালে আপোনালোকক জনাই দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, মই অতি সোনকালে আপোনালোকক জনাবলৈ চেষ্টা কৰিম।